এনেকুৱা প্ৰশ্নই মানুহক উত্তেজিত কৰি দিয়ে যে নিৰাপত্তা দি লৈ আহিছে নিৰাপত্তা দিবলগীয়া পৰিৱেশ এটা অসমত আছে কাৰণেহে নিৰাপত্তা দিছে নিৰাপত্তাটোতো কাৰোবাৰ পৰা কাৰোবাক লুকাবৰ কাৰণে নিৰাপত্তা দিয়া নাই তেওঁলোকক এই কাৰণে নিৰাপত্তা দিয়া হৈছে কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য আজিৰ দিনত যেটো পৰিৱেশ আছে ৰাস্তাত যদি সিটি বাস এখনত ঘূৰি আহে তেওঁলোককতো আজি কি অৱস্থা হ'ব পাৰে আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে আজি বাস্কাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচে নিৰাপত্তা দিয়াৰ সিদ্ধান্তটো শুদ্ধ আছিল নহলে তেওঁলোকৰ মাক বাপেকক মই কি উত্তৰ দিলোহেঁতেন গতিকে আপোনালোকে যেটো বিচাৰি আছে বা অসমত বহু সংখ্যক ৰাইজে যেটো বিচাৰি আছে হেনেকুৱা যদি অসমৰ পৰিৱেশ হয় অসমত এজনো পৰ্যটক নাযাব অসমত কোনো মানুহে নাযাব যে ইয়াতে গলে এনেকুৱা ঘটনা হ'ব পাৰে আজি যেটো বাক্সাত হৈ আছে আবেগিক হৈ আছে কিন্তু যদি কিবা কাৰণত হি আৰু এক কদম আগুৱাই যায় এতিয়াও মই নাজানো যদি কোনোবা জেলৰ ভিতৰত হৈ যায় 5-6টা মানুহকে মাৰি পেলাই গুছি আহে কেনেকুৱা অসমৰ কি হ'ব কালিৰ পৰা বস্তুটো জুবিন গাৰ্গতটো নাথাকিব কালিৰ পৰা বস্তুটো অসমৰ ওপৰত আহি যাব যে অসমৰ মানুহে নিজৰ অসমীয়াৰ ওপৰতে সিংগাপুৰৰ পৰা আহিছিলে ষ্টেটমেন্ট দিবৰ কাৰণে আৰু সিংগাপুৰৰ পৰা অহা অসমীয়া মানুহকেজনক এনেকুৱা কৰিলে গতিকে সেইখিনি দায়িত্বটো পুলিচৰ থাকিবই লাগিব না পুলিচে যদি মিনিমাম দায়িত্ব পালন নকৰে কেনেকৈ হ'ব কিন্তু তেওঁলোকে আপোনালোকৰ আগত ষ্টেটমেন্ট দিয়াৰ প্ৰয়োজন নাই তেওঁলোকে ষ্টেটমেন্ট দিব লাগে আদালততটো দি গৈছে থ্যাংক ইউ এতিয়া সেইটোকে কথা আপুনি যিয়ে কৰে তাত খৰব হয় যদি নজনাই কেইদিনমান আগতে কংগ্ৰেছৰ এজন নেতা কলা কোট পিন্ধি সিআইডিত গল সিআইডিয়ে তেওঁ কথা নজনোৱাৰ লগে লগে 3-4টা টিভিত টক শো পাতি আৰম্ভ কৰিলে যে কিয় নজনালে আকৌ কালি যেতিয়া আমি জনালো তেতিয়া কৈছে কিয় জনালে আপোনালোকে চাব ধৰক মই এটা নাম কব খোজা নাই কোনোবা এটা টিভিত আজিৰ পৰা 2 বছৰ আগতে পঞ্চ পাণ্ডৱ বুলি এটা টক শো কৰিছিল কিমান ভাল মহন্ত পৰিবাৰ আজি তাতে দবদপাই আছে যে মহন্ত পৰিয়াল ইমান বেয়া তো এই গুটেই কথাবিলাক যিখিনি মানুহে জুবিন গাৰ্গক লৈ বিকাশ অসম বুলি এজন ল'ৰা আছে লাচিত হেনা জুবিন গাৰ্গক লৈ ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছত ইমান বেয়াকৈ লিখিছিলে তেওঁ আজি কৈ আছে চিঞৰ এটা মাৰ ন্যায় লাগে আমাক উৎপল বৰা মই জাৰ্নেলিষ্টজনৰ যোৰহাটত মই নিজে ভিডিঅ' আপোনালোকক দেখুৱাইছো যিসকল মানুহে আজি জুবিন গাৰ্গক কোভিডৰ সময়ত আক্ৰমণ কৰা গুটেই কেইজন ল'ৰা কোনটো ৰাজনৈতিক দলৰ আছিল জুবিন গাৰ্গে কোনখন বাতৰি কাকতৰ প্ৰৱেশদ্বাৰত গৈ কৈছিল এখন বাতৰি কাকত মই বন্ধ কৰি দিম ইয়াত কোনো সঁচা কথা নিলিখে আজি সেইবিলাকে হঠাৎ জুবিনৰ অনুৰাগী হৈ গল প্ৰশ্নটো তাতে আজি হঠাৎ সব জুবিনৰ অনুৰাগী হল জুবিনৰ অনুৰাগী মই আজি মোৰ কথা আপোনালোকে লিখি ৰাখক 26 এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব এই এজনো মানুহ জুবিনৰ লগত নাথাকে জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলো দিল্লীলৈকে ট্ৰিটমেন্টৰ কাৰণে সমালোচনা কৰা এই কেইজন মানুহে নাছিল জানো যে কিয় সৰকাৰি খৰচত জুবিনক প্লেনত লৈ গৈছে গতিকে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই তেওঁলোকৰ এটাই কথা যে 26ৰ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে সিম্পল নহলে মানুহেটো ইমান ভাল হৈছে সিংগাপুৰৰ পৰা মৃতদেহ আহিছে সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে তদন্ত হৈছে কতো খুট নাই দ্বিতীয় পোষ্টমৰ্টেম কৰিব লাগে দ্বিতীয় পোষ্টমৰ্টেম কৰিছে ৰাইজে যি বিচাৰিছে
চৰকাৰে একফালৰ পৰা তাকেই কৰি গৈ আছে, একোটো বাকী ৰখা নাই। এজনে কয় যে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দিয়ক, আনজনে কয় পোষ্টমৰ্টেম ৰিপৰ্টটো কিয় দিব, আৰু আনজন নহয় একেজনে কয়। আজিৰ পৰা 10 দিন আগতে সিং নামৰ এজন ল'ৰাক লৈ যিবিলাক টিভিয়ে টক শ্ব' কৰিছিল যে কিয় তদন্তৰ কথা মানুহক নজনাই বুলি, সেই চেনেলে যোৱাকালি কৈছে যে কিয় বিশিষ্ট ব্যক্তিক মাতি নি জনালে। গতিকে এইটোতো উদ্দেশ্য কি, যে অসমখন এপ্ৰিললৈকে অগ্নিগৰ্ভা কৰি ৰাখা। কাৰণ জুবিনৰ জীৱিত কালত এওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে, চিম্পল কথা। গতিকে এই পৰিৱেশটো আমিও লক্ষ্য কৰি আছোঁ, আৰু মই নিজে বিশ্বাসী যে অসম চৰকাৰৰ SITয়ে জুবিনক সম্পূৰ্ণ ন্যায় দিব পাৰিব, মোৰ তাতে কোনো সন্দেহ নাই। কেইটামান 45-50 ডেইজৰ কথা, গতিকে তেতিয়া সকলোৰে মুখাবোৰ নিজে নিজে খুলি যাব। ধন্যবাদ। এতিয়া কাক তদন্ত কৰিলেতো কাক ধৰিব লাগিব? এইখন উৎপল শৰ্মাই কালি সেইখন পোষ্ট কৰিছে, লুৰিণজ্যোতি গগৈয়ে পোষ্ট কৰিছে। তদন্ত কৰিলেতো এইবোৰ মানুহকে ধৰিব লাগিব যে আপোনালোকে নাজানা নুশুনাখন কিয় ছ'চিয়েল মিডিয়াত দিলে বুলি। কি তদন্ত কৰিব? এইবিলাক চাৰ্কুলেট কোনে কৰি আছে? ডাঙৰ ডাঙৰ মানুহবিলাকে কৰি আছে নহয়। এতিয়া মই তেওঁলোকক যদি ধৰিব যাওঁতো মোক ক'ব যে আপুনি পলিটিকেলি মটিভেটেড। কালি সেইকেইখন কোনে কোনে টুইটাৰত আপলোড কৰিছিল? এবাৰতো ADGPক সুধিব পাৰে ফোন কৰি যে আমি এনেকুৱা এখন বস্তু পাইছোঁ, সঁচা নে মিছা? তাত চহীও নাই, সেইখন পোষ্টমৰ্টেম ৰিপৰ্টত চহীটোও নাই। আৰু চহী নোহোৱা পোষ্টমৰ্টেম ৰিপৰ্ট এটা সকলোৱে ছ'চিয়েল মিডিয়াত দি কৈছে এখন সঁচা নে মিছা কওক। তাৰমানে কি? আপুনিতো জনাই দিলে মানুহক। যদি আপোনালোকে লগে লগে মুন্না গুপ্তাক ফোন কৰিলেহেঁতেন, আৰু তাত তেওঁলোকে ফোন ধৰিলে কোনে ফোন নুঠালেহেঁতেন যে আমি এখন এনেকুৱা পোষ্টমৰ্টেম পাইছোঁ, সঁচা নে মিছা? মই যেতিয়ালৈকে ৰাতি খবৰটো পাওঁ চবেইতো ছ'চিয়েল মিডিয়া দিয়েই দিলে। এতিয়া কি তদন্ত কৰিব? তদন্ত কৰিলে কাক ধৰিব লাগিব? কোনোবা সাংবাদিক, কোনোবা সম্পাদক, কোনোবা ছাত্ৰ নেতা, কোনোবা যুৱ নেতা, কোনোবা ৰাজনৈতিক নেতাক। গতিকে আজিৰ দিনত যদি আমি অসমক অশান্ত কৰিব খোজা নাই আৰু জুবিনক ন্যায় দিব বিচাৰিছোঁ, তেতিয়াহ'লে আমি ৰেষ্ট্ৰেইন হ'ব লাগিব। আমি সিদ্ধান্ত ল'ব লাগিব যে এই পুলিচক আমি বিশ্বাস কৰিছোঁ, আমি আৰু এইকেইটা দিন কথা নকওঁ। যদি প্ৰত্যেক দিনাই একোজন বিশেষজ্ঞই কমেণ্ট দি থাকে, তদন্ত কেনেকৈ হ'ব? ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে ইমান কেতিয়াও কমেণ্ট দি থকা নাছিল। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে কেতিয়াও কমেণ্ট দি থকা নাছিল। তেতিয়াহ'লে কংগ্ৰেছে জুবিনৰ ওপৰত কিয় কমেণ্ট দি আছে? তেওঁলোকৰ নিজৰ নেতাৰ হত্যাৰ পিছতোতো তেওঁলোকে কমেণ্ট দিয়া নাছিলে, সদায় কৈছিলে যে পুলিচক কামটো কৰিব দিয়ক বুলি। আজি 26ৰ ইলেকশ্যন নাথাকিলেতো কোনেও একো নকৰিলেহেঁতেন। গতিকে এইটোতো গোটেই ইট হেজ বিকাম এ ইলেকশ্যন ইছ্যু। এইটোতো এটা ইলেকশ্যনলৈকে ৰূপান্তৰ কৰিছে। আৰু জুবিনৰ জীৱিত কালত যিবিলাক অনুৰাগী আছিল তেওঁলোকে দুখ পাই আছে, মৃত্যুৰ পিছত হোৱা অনুৰাগীখিনিক লৈ সমস্যা বেছি হৈছে। মই আপোনাক নিজে ক'লোঁ, পঞ্চপাণ্ডৱ কোন টিভিত ওলাইছিলে টক শ্ব' আপোনালোকে নিজে চাই ল'ব। গোটেই মহন্ত ফেমিলিৰ কথা লৈ পেলাই। আজি তেওঁলোকে দিনে ৰাতি আমাক সমালোচনা কৰি আছে।